কেলে বনাম 83 বনোৱা মই নিজে দেখিছোঁ 83 বুলি মোৰ 74 জন্ম মই 83 বনাইছে 83 পৰা বাৰ্থ চাৰ্টিফিকেট দিছে আমি দুৰ্নীতি হ'বলৈ আমাৰ ইয়াত কামেই হোৱা নাই জগৰীয়া কৰা ব্যক্তিক যোৰহাটবাসী ৰাইজে কৰা ব্যক্তিক বুকু পিন্ধাই এনেকৈ থাকি তাকো পৌৰসভাৰ অফিচৰ ভিতৰত তাৰ পিছতো পৌৰসভাৰ পৌৰপতিক ইয়াৰ পিছত আমি পৌৰপতিৰ ওচৰলৈ যাম ইয়াৰ পিছত আমি এক্সিকিউটিভ অফিচাৰ ওচৰলৈ যাম মানৱীয়তাৰ খাতিৰত সন্মান সহকাৰে তথ্য সহকাৰে এটা 2 নম্বৰী চেকা লাগি থকা ব্যক্তিজনক এজন ভাল ব্যক্তি হিচাপে প্ৰমাণ নোহোৱালৈকে আমি কৈছিলোঁ কোনো ধৰণৰ ঠিকা টুকলি দিব নালাগে আবণ্টন দিব নালাগে আজি 6 মাহ হোৱা নাই 6 মাহ নহওঁতে পৌৰসভাই কেনেকৈ সুবিধা প্ৰদান কৰিছে আজি 6 মাহ নহওঁতে পৌৰসভাৰ গুৰুত্বপূৰ্ণ অফিচত এনেধৰণৰ সন্দেহযুক্ত এনেধৰণৰ 2 নম্বৰী ব্যক্তি কেনেকৈ সোমাবলৈ পালে আজি আমি পৌৰসভাত এই মুহূৰ্ততে আমি জবাবদিহি কৰিবলৈ যাম আমি বীৰ লাচিত থানা সমগ্ৰ তথ্য লাগিব আৰু যুক্তি সহকাৰে তাত কোনো লোকজাক নাই অন কেমেৰা যি হ'ব অন কেমেৰা লাগিব আৰু অন কেমেৰাত আজি পৌৰসভাই ক'ব লাগিব সন্দেহযুক্ত আৰু এজন ব্যক্তিৰ ওপৰত আইনী মেৰপাক থকাৰ পিছত আইনী মেৰপাকৰ পৰা আঁতৰি নোযোৱা পৰ্যন্ত সেইজনক গুৰুত্বপূৰ্ণ অফিচৰ চকীত বহি থাকিবলৈ কেনেকৈ পৌৰসভাই সুবিধা প্ৰদান কৰিলে ধন্যবাদ গতিকে এখেতক লৈ আহক আমি আশাবাদী আশা কৰিছোঁ যিজন সন্দেহযুক্ত ব্যক্তি সেই ব্যক্তিৰ নিৰপেক্ষভাৱে কৰক আজাদ চৌধুৰীৰ বলো গুন্ডামি ভণ্ডামি নচলিব ইয়াত আজাদ চৌধুৰীয়ে গুন্ডামি নহ'ব বাহিৰত ক'ব বোলে বাহিৰত ক'ব বলকচোন বলক বাহিৰত ক'ব বলক মই মিউনিচিপালিটি বৰ্ড আহিলোঁ মিউনিচিপালিটি বৰ্ড আহি মই ড্ৰাফ্ট টেণ্ডাৰ মাৰিছিলোঁ ড্ৰাফ্ট ৰিলিজৰ কাৰণে আহিছিলোঁ এইবাৰ যিটো টেণ্ডাৰ হ'ল তাত এটা টেণ্ডাৰ পালোঁ 2টা টেণ্ডাৰ নাই পোৱা তাৰ ড্ৰাফ্টটো মই ৰিলিজ কৰিব আহিলোঁ আৰু এটা কাম আছিলে কথা পাতি মই গুচি গ'লোঁ ওপৰত এটা বেংক আছে নহয় তাত বাইদেউ এগৰাকী লৈ বহি কথা পাতি আছোঁ তাৰপৰা মই একো নাই তাত বহি আছোঁ কথা পাতি আছোঁ এওঁলোকৰ 4-5জন গৈ পেলাই মোক টানি লৈ আহিছে লৈ আহি একো নাই আৰু মানে হেৰি কৰিছে তাৰ পাছত হৈছে টেণ্ডাৰ নাই কাম কৰিবলৈ কেলৈ নিদিব কাম কৰিবলৈ নিদিয়া কথা নহয় ন কামটো মোক মিউনিচিপালিটি বৰ্ডে দিছে মই টেণ্ডাৰ মাৰিছোঁ টেণ্ডাৰত পাইছোঁ কাম আপোনাৰ ওপৰত লোৱা ভুৱা বাৰ্থ চাৰ্টিফিকেটৰ কোনো তদন্ত নোহোৱা অভিযোগ উত্থাপিত কৰিছে সেইটো বাৰ্থ চাৰ্টিফিকেটৰ ডিপাৰ্টমেণ্ট তাত আছে তেওঁলোকে কৈ আছে 1974 আপুনি বাৰ্থ চাৰ্টিফিকেট কেনেকৈ পালে তাত সুধিলে হ'ল মই 1974 নাই পোৱা মই 1983 পাইছোঁ 84ত মই পাইছোঁ 74ত মই জন্মহে হৈছোঁ তাত তলত ডেটটো আছেই 84 হয়
নাই 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 আপোনাৰ বাৰ্থ চাৰ্টিফিকেট 74 ইয়াত ইছ্যুৱে হোৱা নাই মোৰ সেইখন সত্য হয় মই কোৰ্টত দিছোঁ নহয় মোৰ কোনো ভুৱা নহয় মোৰ ইয়াতে আছে মই দেখাই দিব পাৰিম কি কৈছে মানে কিহৰ কাৰণে মানে নাই 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 মোৰ কোনো বাৰ্থ চাৰ্টিফিকেটৰ বিষয়ত কেছে নাই মোৰ কোনো কেছ নাই মোৰ বেদখলিৰ ওপৰত কেছ নাই নহয় মোৰ ওপৰত নাই ডাইৰেক্ট ঘৰে ভাঙি দিছে তেওঁলোকে মোকতো লিজত দিয়া আছিলে নাই হোৱা ওল্টা মইহে কেছ কৰিছোঁ নাই মই বাৰ্থ চাৰ্টিফিকেট লোৱা নাই নহয় মই সৰুতে মোৰ মামাহঁতে বনাইছে মোৰ দেউতাই বনাইছে মই কেলৈ বনাম 83 বনোৱা মই নিজে দেখিছোঁ 83 বুলি মোৰ 74 জন্ম মোৰ 83 বনাইছে 83 পৰা বাৰ্থ চাৰ্টিফিকেট দিছে মই কেলৈ বনাম মোৰ বাৰ্থ চাৰ্টিফিকেট আমাৰ আচলতে এখন মিটিং হৈ আছিলে মিটিং হোৱাৰ পিছতে আমাৰ এটা শুনানি এটা আছিলে আমি শুনানিটোত গোটেইখিনি ব্যস্ত হৈ আছিলোঁ তাৰপিছত অলপ হুলস্থুল এটা আমি শুনিছোঁ তাৰপিছত কৈছে যে তাত মানে আমাৰ আধাৰ কাৰ্ড য'ত বনায় তাত মানে আমাৰ হেৰি আহিছে কোৱা লাচিত সেনাৰ মানুহ আহিছে তেওঁলোকে কিবা তেওঁলোকৰ লগত কিবা আলোচনা কিবা কিবি কৰি আছে আমি বিশেষ নাজানো তাৰপিছত যেতিয়া মিটিংখন শেষ হ'ল যেতিয়া আমাৰ মানুহখিনি গ'ল তেতিয়া অলপ বেছিকৈ হুলস্থুলখিনি আমি চাইছোঁ তেতিয়া মোৰ ৰুমত মানুহ লাচিত সেনাৰ আজাদ চৌধুৰী আৰু মানে কোনোবা সাংবাদিকসকলো কোনোবা সোমাই আহিছে কিন্তু তেতিয়া মই তেখেতসকলক উলিয়াবলৈ ক'লোঁ আৰু মই ইতিমধ্যে ইয়াৰ লগত কথা পাতিলোঁ আৰু আমি সেই পৰিস্থিতিটো মানে বাহিৰত কি হৈ আছিলে আমি আচলতে ভালকৈ নাজানো আমি মিটিঙত আছিলোঁ ভিতৰত কি ক'লে তেওঁলোকে আপোনাক নাই মোক একো কোৱা নাই মাত্ৰ তেখেতসকলে মোক সুধিছে যে মানে তেখেতসকল যোৱাৰ পিছত যে আজাদ চৌধুৰীক আপোনালোকে কিয় কামটো দিলে মানে আমি আপোনালোকক কোৱাৰ পিছতো এতিয়া মই কৈছোঁ যে আমাৰ এই গোটেইখিনি কথা ক'ব কাৰণ এতিয়া ইতিমধ্যে আপোনালোকক কি কাৰণে কি পৰিস্থিতি দিবলগীয়া হ'ল সেইখিনি তেখেতে ক'লেই মই বিশেষ আৰু তাৰ বিষয়ে বিশেষ নকওঁ এতিয়া ব্যৱস্থা কি ল'ব ব্যৱস্থা মানে আমি তেওঁৰ কামটো তদন্ত কমিটি এখন দিম কি কাৰণে দিবলগীয়া হ'ল কিয় দিলে সেইখিনি কথা আমি জনাম লাগিলে পাছত আৰু তাৰপিছত আমি তেওঁৰ কামটো সেই তদন্ত কমিটিয়ে আমাক ৰিপৰ্ট নিদিয়ালৈকে আমি তেওঁৰ কামটো হোল্ড কৰি ৰাখিম তলেদি কিবা চিষ্টেম চলিছে নেকি যে বিতৰ্কৰ মাজত সোমাই থকাৰ পাছতো আজাদ চৌধুৰীয়ে পুনৰ কাম পালে সেইটো আমি কেনেকৈ ক'ম ভিতৰৰ তলেদি কি চলি আছে সেইটোতো আমি নাজানিম ন ভিতৰুৱা কথা আজি এটা চৰকাৰী কাৰ্যালয় আপোনাৰ এটা গুৰুত্বপূৰ্ণ আপোনাৰ এখন মিটিং হৈছিলে আৰু ইয়াত ধীৰৰাজ শিৱসেনাই যিটো পৰিৱেশ কৰিলেহি বা আজাদ চৌধুৰীক লগত লৈ সেইটো ক'বলৈ আপুনি ইয়াৰ ওপৰত কি ব্যৱস্থা ল'ব চৰকাৰী কাৰ্যালয় চৰকাৰী সময়মতে কাৰ্যালয় কিন্তু চলি আছিলে নহয় কাৰ্যালয় চলিছিল কিন্তু আমি মিটিঙত থকাৰ কাৰণে আচলতে মিটিংখন অকণমান আমাৰ তাতে শুনানিটো খুব গুৰুত্বপূৰ্ণ শুনানি এটা আছিলে আমাৰ শুনানি আমাৰ শেষ হ'ল তাৰপিছত আমি যেতিয়া তেখেতসকল সোমাই আহিছে মই কৈছোঁ যে অকণমান আপোনালোকে বেছি হুলস্থুল নকৰিব মই ইয়ৰ লগত কথা পাতিছোঁ আৰু ইয়ৰ আজি আমাৰ এখন গুৰুত্বপূৰ্ণ মিটিং আমাৰ চলি আছে চাৰ্কিট হাউচত গতিকে ময়ো তালৈ যাব লাগে এতিয়া ফোন কৰি আছে তথাপিতো আপোনালোকে আমাৰ লাচিত সেনাই ক'লে যে আপুনি কথাখিনি কৈ যাব লাগিব সেইকাৰণে মই ৰৈ দিলোঁ আছোঁ আপোনাক কি তেওঁলোকে দাবী কি কৰিছে বা আপোনাৰ পৰা উত্তৰ কি বিচাৰিছে নাই সেইটোৱে আপোনালোকে কেনেকৈ দিলে মানে ইমান এটা হেৰি লাচিত মানে কি বুলি কয় আজাদক মানে আপোনালোকে এটা তেওঁৰ ওপৰত কেছ তুলি আছে তেতিয়াহ'লে ইমান মানে তেওঁৰ ওপৰত ইমানখিনি হৈ থকাৰ পিছত আপোনালোকে কিয় তেওঁক কামটো দিলে সেই কথাটো কিন্তু কিয় দিবলগীয়া হ'ল কি কাৰণে দিবলগীয়া হ'ল সেইখিনি কিছুমান কথা আপোনালোকক ক'লে আমাৰ আৰু আমি তথাপিতো আমি তাৰ ওপৰত এটা তদন্ত ল'ম কিন্তু তদন্ত শেষ নোহোৱালৈকে তেওঁক আমি কামটো হোল্ড কৰি ৰাখিম আপোনাৰ দেখা গৈছে যে বহু আকাংক্ষিত যোৰহাট পৌৰসভাত আকৌ দুৰ্নীতি ইটোৰ পিছত সিটো বাতৰি শিৰোনামা দখল কৰি আছে এই ক্ষেত্ৰত নাই পৌৰসভাখন ব্যৰ্থ হৈছে নেকি নাই আপোনালোকে আমি কিছুমান প্ৰেছ মিট দিবলৈ আমাক চবেই কৈ থাকে কিন্তু আমি দুৰ্নীতি হ'বলৈ আমাৰ ইয়াত কামেই হোৱা নাই আজি 8 মাহ আমি কামেই দিব পৰা নাই কাম এটা দিলেহে দুৰ্নীতি হ'ব বা কিবা এটা হ'ব কাৰণ দুৰ্নীতিৰ কথাটো মই বিশ্বাস নকৰোঁ যদি কেনেবাকৈ বাহিৰত ক'ৰবাত হৈছে মই নাজানো কিন্তু মই জনাত এতিয়ালৈকে আমাৰ একোৱেই দুৰ্নীতি হোৱা নাই নহয় এতিয়া পেপাৰত কিছুমান কথা লিখি থাকে আমি আচৰিত হওঁ কাৰণ মানে সেইবিলাক কথা কেনেকৈ লিখে কোনে লিখে ক'ৰ পৰা লিক হয় আমি এইবিলাক নাজানো কিন্তু মই জনাত আমাৰ পৌৰসভাত এতিয়ালৈকে একো দুৰ্নীতি হোৱা নাই